অতিকৈ আজি দুৰ্ভাগ্যজনক মৰ্মান্তিক ঘটনা বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বেছিমাৰী গাঁৱৰ সম্পৰ্কীয় মোৰ খুৰা হ'ল তজিম্বৰ হুছেইন। তেখেত আজি এক পথ দুৰ্ঘটনাত নিহত হৈছে। তেখেত চাপৰাকাটা মিনি PHCত কাম কৰিছিল ফাৰ্মাচিষ্ট হিচাপে। তেখেত আজি কৰ্মস্থলীৰ পৰা উভতি আহোঁতে ৰাস্তাত তীব্ৰবেগী বাছ এখনে মহতিয়াই নিয়ে, ফলত ৰাস্তাত লগেই তেখেতে মৃত্যুবৰণ কৰে। আৰু তেখেতে ঠিক মোটামুটি আনুমানিক 2টামান বজাত তেখেতে ৰাস্তাৰে গৈ থকা অৱস্থাত আমাৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চৌৰাগুৰিত বঙাইগাঁও ডিষ্ট্ৰিক্টত তাতে আপোনাৰ তীব্ৰবেগী বাছ এখনে ৰাস্তাৰে গৈ থকা অৱস্থাত মহতিয়াই নিয়ে, ফলত তেখেতৰ ঘটনাস্থলীতে মৃত্যুবৰণ কৰে। তেখেতসকল মোৰ শহুৰ তথা খুৰা শহুৰ মিলি 3জন ভাই আছিল। 3জন ভাইৰ ভিতৰত তেওঁলোকৰ ঘৰত এখনেই চাকৰি আছিল, চৰকাৰী চাকৰি আছিল, আৰু লগতে তেখেতৰ 3জন পুত্ৰ সন্তান আৰু এজনী কন্যা সন্তান আছে। তেখেতসকলৰ একমাত্ৰ উপাৰ্জনকাৰী মোৰ এই খুৰা শহুৰজন আছিল। আজি মৰ্মান্তিক এইটোৱে হৈছোঁ আমি পৰিয়ালসকলে যে তেখেত অবিহনে এই পৰিয়ালটো চলাৰ কোনো মাধ্যম নাই। সেই হিচাপে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৰজোৰে অনুৰোধ জনাইছোঁ, তেখেতসকলক দ্বিতীয় আৰু কৰ্ম সংস্থাপন তেখেতসকলৰ ল'ৰা যোগ্য আছে, তেখেতসকলৰ ল'ৰা বা ছোৱালী কোনোবা এটা কৰ্মসংস্থান দিব বুলি আশা ৰাখিছোঁ আৰু দাবী কৰিছোঁ। দেখা গৈছে যে বিভিন্ন জাগাত দুৰ্ঘটনা সংঘটিত কৰিছে বাছ ডাম্পাৰে, এই বিষয়ে কি ক'ব? হয়, কি আহ্বান জনাব? এই বিষয়ে ক'বলৈ গ'লে চৰকাৰ পদক্ষেপ গ্ৰহণ কৰিছে, তথাপিও আমাৰ যি ৰাষ্ট্ৰীয় ঘাইপথ সেই ৰাষ্ট্ৰীয় ঘাইপথসকলত আপোনাৰ তীব্ৰবেগী ডাম্পাৰ হওক বাছ হওক তেওঁলোকে নিয়ন্ত্ৰণ এনেকুৱাকৈ ৰাখে যে আপোনাৰ বিপদ সদায় তেওঁলোকে সন্মুখত লৈয়ে ঘূৰে। আমি প্ৰায়ে দেখিবলৈ পাওঁ ৰাস্তা ভাল হৈছে কাৰণে আপোনাৰ এক্সিডেণ্টৰ সংখ্যাও বাঢ়িছে। এইটোৰ এটাই কাৰণ হ'ল তেওঁলোকৰ লক্ষ্যস্থানত সময়ত যি সময়ত পাব লাগে তাত চাই আগত পাবলৈ ইচ্ছা কৰে, বা গতিবেগ সদায় স্পীড থাকে তেওঁলোকৰ, যাৰ কাৰণে এক্সিডেণ্ট সংঘটিত হয়। মাত্ৰ 100 টকাৰে সপোন জয়ৰ সুযোগ। বিলাসী বাছৰ পৰা ব্যক্তিগত বাহনলৈ পৰীক্ষাত ভাগ্য। সপোন জয়ৰ এক সুবৰ্ণ সুযোগ আপোনাৰ হাতত। মাত্ৰ 100 টকা খৰচ কৰিয়েই আপুনি হ'ব পাৰে কোটিটকীয়া সম্পত্তিৰ গৰাকী। এখন আকৰ্ষণীয় ভাগ্য পৰীক্ষাৰ খেল আপোনাৰ সন্মুখত। স্থান চিৰাঙৰ চামঠাইবাৰী। চামঠাইবাৰী ব্ৰহ্ম সমাজৰ সাহায্যাৰ্থে আয়োজন কৰা হৈছে এই উপহাৰ কুপন খেল। খেল অনুষ্ঠিত হ'ব অহা 22 মাৰ্চত। ভাগ্যৱানৰ তালিকাত আছে বাছৰ পৰা ব্যক্তিগত বিলাসী বাহনলৈ 11টাকৈ লোভনীয় পুৰস্কাৰ। তদুপৰি আছে বুক প্ৰাইজ আৰু ডিলাৰ ড্ৰ বাই কুপন। এবাৰ ভালদৰে চকু ফুৰাওক পুৰস্কাৰৰ এই আকৰ্ষণীয় তালিকাত। ভাগ্য পৰীক্ষাৰ বাবে ইচ্ছুক তথা দূৰণিবতীয়া লোকৰ বাবে আয়োজকে দিছে যোগাযোগৰ 4টাকৈ নম্বৰ। এই সুবৰ্ণ সুযোগ গ্ৰহণ কৰি আপুনিও যদি সপোন জিনাৰ বাবে আগ্ৰহী তেন্তে শীঘ্ৰেই যোগাযোগ কৰিব পাৰে 9387276851 60039 95035 84865 66412 আৰু 99578 97703 নম্বৰত। মাত্ৰ 100 টকা মূল্যৰ
টিকট ক্ৰয় কৰি আপোনাৰ ভাগ্য পৰীক্ষাৰ এই সুবৰ্ণ সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আয়োজকসকলে। নিউজ ডেস্ক, মাই নিউজ এনি।